মন্দ লোকৰ অতপালি ঈশ্বৰে সদায় সহ্য কৰি থাকেনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু, প্ৰভু
যিশু প্ৰভু যিশু প্ৰভু যিশু। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিশা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই মিশা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৮ৰ পৰা ১২ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই মিশা ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ইছৰাইলৰ পাপ আৰু ইয়াৰ পৰিণতিৰ কথাখিনিয়ে মিশা ভাৱবাদীক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। পুৰণি নিয়মৰ সকলো ভাৱবাদীক এলিয়া আৰু জিহিজকেলৰ দৰে দৃঢ় মনৰ বুলি ভাবিলে ভুল কৰা হ'ব। ঈশ্বৰৰ বহুতো ভাৱবাদী অতি কোমল আছিল আৰু মিশাও তেওঁলোকৰ মাজৰ এজন আছিল। মিশা ভাৱবাদীয়ে লিখিছিল যে মাৰুত নিবাসীসকলে মংগলৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰিছিল যদিও জিহুৱাৰ পৰা জেৰুচালেমৰ দুৱাৰলৈ অমংগলহে নামি আহিছিল। তেওঁলোকে আশা কৰা ধৰণে হোৱা নাছিল। মাৰুত নামটোৰ অৰ্থ হৈছে তিতা। তেওঁলোকে কিবা এটা ভাল খবৰ, কিবা শুভবাৰ্তাৰ বাবে অপেক্ষা কৰিছিল, কিন্তু সেয়া আছিল তেওঁলোকৰ বাবে তাৰ সম্পূৰ্ণ বিপৰীত। তেওঁলোকৰ বাবে আছিল তিক্ত খবৰ, তিতা খবৰ, কাৰণ জিহুৱাৰ পৰা জেৰুচালেমৰ দুৱাৰমুখলৈ অমংগলহে নামি আহিল, বিপদহে নামি আহিল, কাৰণ তেওঁলোকৰ শত্ৰু অচুৰীয়াবিলাকে জেৰুচালেমৰ দেৱালৰ ওচৰলৈকে আগুৱাই আহি আছিল। মিশাই লাখিছৰ বাসিন্দাসকলক সম্বোধন কৰি কৈছে যে বেগী ঘোঁৰাটো ৰথত বান্ধি লোৱা। লাখিছকেই চিউন জীয়ৰীৰ পাপৰ আৰম্ভণি বুলি কোৱা হৈছে, কিয়নো ইছৰাইলৰ অপৰাধবোৰ লাখিছৰ পৰাই আৰম্ভ হৈছিল বুলি কৈছে। লাখিছ আছিল ঘোঁৰাৰ নগৰ। তাত ঘোঁৰাৰ ডাঙৰ ডাঙৰ আস্তাৱল আছিল। ই আছিল জেৰুচালেমৰ দক্ষিণ পশ্চিমে অৱস্থিত এখন চহৰ। পলেষ্টিয়া দেশৰ ওচৰত, য'ত প্ৰথমবাৰৰ বাবে দক্ষিণ জিহুদা ৰাজ্যত মানুহবোৰৰ মাজত বেলেগ ধৰণৰ সেৱা উপাসনা প্ৰৱৰ্তন কৰা হৈছিল। সেইফালৰ পৰা ক'বলৈ গ'লে লাখিছ আছিল ইছৰাইল আৰু জিহুদাৰ মাজত সেই সেৱা উপাসনাৰ সংযোগস্থল। ঈশ্বৰে লাখিছক বিশেষভাৱে নিন্দা কৰিছে, কাৰণ লাখিছে দক্ষিণ ৰাজ্য জিহুদাত সেই সেৱা উপাসনাৰ প্ৰৱৰ্তন কৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। মিশা ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিৰ ওপৰলৈ নামি আহিব ধৰা সুদ, বিচাৰ, দণ্ড আদিৰ কথা জনাই আছিল। অচুৰীয়া সৈন্যবাহিনীয়ে আক্ৰমণ কৰি একেবাৰে উত্তৰ ইছৰাইল ৰাজ্য দখল কৰি দক্ষিণলৈ আহি আহি জেৰুচালেম নগৰৰ দুৱাৰমুখ পাইছিলহি। আমি পাইছোঁ 10খন বিশেষ বিশেষ ঠাইক উদ্দেশ্য কৰি মিশাই ভাৱবাণী কৰিছিল। তাৰে কেইখনমানৰ কথা আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আজি সেই 10খন ঠাইৰ বাকী কেইখনৰ কথা আমি পঢ়িবলৈ পাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। মিশা 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। চাবচোন ইয়াত কি লিখা আছে, পাঠ কৰি দিম। হে লাখিছ নিবাসিনী, ৰথত বেগী ঘোঁৰা লগোৱা। চিউন জীয়াৰীৰ পাপ তাৰ পৰাই আৰম্ভ হৈছে, কিয়নো ইছৰাইলৰ অধৰ্মবোৰ তোমাৰ মাজত পোৱা গ'ল। লাখিছ। লাখিছ শব্দটোৰ অৰ্থ কি বাৰু? লাখিছ মানে হৈছে ঘোঁৰাৰ নগৰ। সেই লাখিছ নামৰ ঠাইৰ ঘোঁৰাৰ আস্তাবলবিলাক অতি বিখ্যাত আছিল। এই লাখিছ নগৰখন বাৰু ক'ত? এই নগৰখন জেৰুচালেম নগৰৰ দক্ষিণ পশ্চিমে অৱস্থিত আছিল আৰু
পলেষ্টিয়াবিলাকৰ দেশৰ একেবাৰে সীমাত অৱস্থিত আছিল। এই লাখিছ নামৰ ঠাইখনতেই দক্ষিণ ৰাজ্য অৰ্থাৎ জিহুদাত সৰ্বপ্ৰথমে প্ৰতিমা পূজাৰ সূত্ৰপাত কৰা হৈছিল। আমাৰ এনেকুৱা মনে ধৰে যে এই লাখিছ নগৰখনেই আছিল উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল আৰু দক্ষিণ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্যৰ মাজত প্ৰতিমা পূজাৰ যোগসূত্ৰস্বৰূপ। ৰথত বেগী ঘোঁৰা লগোৱা, ইয়াত ঘোঁৰাৰ কথা কোৱা হৈছে। আৰু এই লাখিছ নামৰ ঠাইতেই ঘোঁৰাবোৰ ৰখা হৈছিল। সেই ঘোঁৰাবোৰ আচলতে সূৰ্য উপাসনাত ব্যৱহাৰ কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আমি এই কথাও জানো যে গ্ৰীকসকলেও সূৰ্য উপাসনা কৰিছিল। তেওঁলোকৰ এজন দেৱতা আছিল এপল', আৰু সেই দেৱতা এপল' দেৱতা আছিল আচলতে সূৰ্য দেৱতা। সেই এপল'ৱে ঘোঁৰাই টনা ৰথ আকাশত চলাই ফুৰা বুলি তেওঁলোকে বিশ্বাস কৰিছিল। ইয়াত আমি দেখিবলৈ পাইছোঁ ঈশ্বৰে সেই লাখিছ নগৰখনক দোষাৰোপ কৰিছে। কিয়? কাৰণ সেই লাখিছ নগৰখনেই দক্ষিণৰ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্যত প্ৰতিমা পূজাৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া 14 নম্বৰ পদটো চাওকচোন। ইয়াত এনেদৰে পাওঁ, এই হেতুকে তুমি মোৰেছত গতক ত্যাগপত্ৰ দিবা। ইছৰাইলৰ ৰজাবিলাকলৈ অকজিবৰ ঘৰবোৰ প্ৰবঞ্চক জুৰিস্বৰূপ হ'ব। মোৰেছত গত এইখন আন এখন ঠাই। নামটো অলপ আচহুৱা হ'লেও এইখনো এখন ইয়াত উল্লেখ কৰা 10খনৰ এখন ঠাই। আৰু এই ঠাইখন আছিল মিখা ভাৱবাদীৰ নগৰ। এই নগৰখন আছিল দক্ষিণ ৰাজ্য অৰ্থাৎ জিহুদা দেশত। ইছৰাইলৰ ৰজাবিলাকলৈ অকজিবৰ ঘৰবোৰ প্ৰবঞ্চক জুৰিস্বৰূপ হ'ব। অকজিব মানে কি বাৰু? অকজিব নামটোৰ অৰ্থ হৈছে মিছা কোৱা নগৰ। আন আন নগৰবোৰৰ নিচিনাকৈ এই অকজিব অৰ্থাৎ মিছা কোৱা নগৰো নাম অনুসাৰে কাম কৰা নগৰেই আছিল। যেনে নাম তেনে কাম। নগৰৰ বাসিন্দাসকলে সদায় মিছা কথাৰেই আশ্ৰয় লৈছিল। অকজিব নামটোৰ অৰ্থ হৈছে ইব্ৰী ভাষাত শীতকালৰ জুৰি বা ভুমুক। অৰ্থাৎ গোটেই নামটোৱেই এটা মিছা কথা। শীতকালৰ জুৰি বা ভুমুক মানে এটা মিছা কথা। কাৰণ ইছৰাইল দেশৰ জুৰিবিলাক যদিও বাৰিষা কালত পানীৰে উপচি পৰে, কিন্তু শুকান দিনত অৰ্থাৎ শীতকালত সেইবোৰত পানী প্ৰায় নাথাকেই বা একেবাৰে শুকাই যায়। ইছৰাইল দেশত তেনেকুৱা শুকান নিজৰা, নৈ আদি বহুতো দেখা যায়। তাত নৈ এখন আছে বুলি গম পোৱা যায়, কিন্তু পানী প্ৰায় নাথাকেই। কিন্তু মৰুভূমি অঞ্চলত হঠাতে নামি অহা বাৰিষাৰ ঢলে সেই নৈবোৰ ফেনে ফুটুকাৰে উপচাই পেলাব পাৰে। গতিকে আমি নিশ্চয় বুজি পাইছোঁ যে অকজিব মানে মিছা কথা। কিয় মিছা কথা? কাৰণ শীতকালৰ জুৰি বা ভুমুকত আচলতে কোনো পানী নাথাকে তেওঁলোকৰ দেশত। শীতকালৰ নিজৰাৰ নিচিনাই মিছা কথা। আৰু অকজিব নগৰখন আছিল মিছা কথাৰ নগৰ। কাৰণ তেওঁলোকে উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যেতিয়া প্ৰয়োজন আহি পৰিছিল, তেতিয়া তেওঁলোকে ইছৰাইল ৰাজ্যক অলপো সহায় কৰা নাছিল। তেওঁলোকে মিছা কথা কৈছিল। ইছৰাইলৰ ৰজাবিলাকলৈ অকজিবৰ ঘৰবোৰ প্ৰবঞ্চক জুৰিস্বৰূপ হ'ব। সঁচাকৈ হৈছিল। তেওঁলোক প্ৰবঞ্চক লোক আছিল। এতিয়া 15 নম্বৰ পদটো চাওঁ হওক। তদুপৰি হে মাৰেছা নিবাসিনী, যিজন তোমাৰ অধিকাৰী হ'ব, এনেজনক মই তোমাৰ ওচৰলৈ আনিম। ইছৰাইলৰ গৌৰৱ অদুল্লমলৈকে যাব। এই পদটোত এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে যে ইছৰাইললৈ সহায়ক আহিব, কিন্তু ঠিক এই সময়ত নাহে। ইয়াত অলপ ক্ষীণ ধাৰণা এটা দিয়া হৈছে। ইছৰাইলৰ
গৌৰৱ এজনা আহিব। আৰু ইছৰাইলৰ গৌৰৱ হৈছে দাউদৰ বংশত জন্মিবলগীয়া উত্তৰাধিকাৰী। আৰু সেই বৰ্ণনাটো একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ষেত্ৰতহে মিলি যায়। প্ৰভু যীশুখ্ৰীষ্টৰ এটা নাম হৈছে বিশ্বস্ত। তেওঁ বিশ্বস্ত আৰু তেওঁ সত্য। আৰু তেওঁলোকক উদ্ধাৰ কৰিবলৈ তেওঁ আহিব। কিন্তু তেওঁ মিছাৰ নগৰৰ পৰা নাহে, সেই কথাত সন্দেহ নাই। কিন্তু মিশা ভাৱবাদীৰ দিনত ইছৰাইল প্ৰবঞ্চিত হৈছিল, ভীষণভাৱে প্ৰবঞ্চিত হৈছিল। আৰু যেতিয়া উত্তৰৰ পৰা নামি অহা অচুৰীয়া সৈন্যবাহিনীয়ে ইছৰাইলীয়া লোকবিলাকক আক্ৰমণ কৰিছিল, তেতিয়া কোনো সহায় তেওঁলোকে পোৱা নাছিল। আৰু অচুৰীয়াবিলাকে তেওঁলোকৰ দেশখন দখল কৰিছিল। এতিয়া আমি দেখিবলৈ পাম মিশা ভাৱবাদীয়ে ইছৰাইল জাতিটোক জাতি হিচাপে দোষ কৰিবলৈ কৈছে। 16 নম্বৰ পদটো চাওঁচোন। তুমি তোমাৰ মৰমৰ সন্তানৰ শোকত চুলি কাটি মোৰ টকলা কৰা, শগুনৰ নিচিনাকৈ তোমাৰ টকলা বঢ়োৱা, কিয়নো সিহঁত তোমাৰ পৰা দেশান্তৰলৈ গ'ল। প্ৰিয় শ্ৰোতা, যেতিয়া সেই অচুৰীয়া সৈন্যবিলাকে প্ৰথমবাৰ ইছৰাইল দেশ আক্ৰমণ কৰিছিল, তেতিয়া তেওঁবিলাকে ইছৰাইলীয়া ডেকাবিলাকক বন্দী কৰি তেওঁলোকৰ দেশলৈ লৈ গৈছিল। আৰু সেইকাৰণে মানুহবোৰক দোষ কৰিবলৈ কোৱা হৈছে, কিয়নো তেওঁলোকৰ সন্তানবিলাকক তেওঁলোকৰ দেশৰ পৰা বন্দী কৰি শত্ৰুবোৰে লৈ গ'ল। মূৰৰ চুলি টকলা কৰাটো দুখ বেজাৰৰ এটা চিন। যদিও মোচীৰ বিধান মতে তেওঁলোকক দাড়ি নাকাটিবলৈ আৰু দাড়িৰ চুক কোণ নাকাটিবলৈ কোৱা হৈছিল, দাড়ি খুৰাই পেলোৱাটো নিষেধ কৰা আছিল, কিন্তু জাতিটোৰ যি পাপ হ'ল, সেইবাবে এতিয়া এনেধৰণেই দুখ প্ৰকাশ কৰিবলৈ তেওঁলোকক কোৱা হৈছে। মন কৰিবলগীয়া কথা নহয়নে বাৰু? এনেদৰে দুখ বেজাৰ প্ৰকাশ কৰা নিয়মটোৰ বিষয়ে মিশা ভাৱবাদীৰ সমসাময়িক যিচয়া ভাৱবাদীয়েও আমাক জনাইছে। আমি চাওঁ যিচয়া 15 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ইয়াত কি লিখিছে? লোকবিলাকে মন্দিৰ আৰু দিবোনলৈ ওখ ঠাইবোৰলৈ ক্ৰদন কৰিবৰ অৰ্থে উঠি গ'ল। নবু আৰু মেদবাৰ ওপৰত মোৱাবে হাহাকাৰ কৰিছে। আটাইৰে মূৰ টকলা, প্ৰতিজনৰ দাড়ি কটা হৈছে। এই পদটোৱে অতি গভীৰভাৱে দুখ বেজাৰ প্ৰকাশ কৰা, চিঞৰি চিঞৰি ক্ৰদন কৰাৰ ভাৱ এটা প্ৰকাশ কৰিছে। তেওঁলোকে নিজৰ সন্তানবোৰ হেৰুৱাইছিল, আৰু এয়া আছিল তেওঁলোকৰ ওপৰলৈ নামি অহা ঈশ্বৰৰ ক্ৰোধ, ঈশ্বৰৰ সুধবিচাৰ আৰু দণ্ড। প্ৰিয় শ্ৰোতা, এতিয়া আমি 2 নম্বৰ অধ্যায়লৈ আগবাঢ়ো হওক। এই 2 নম্বৰ অধ্যায়ত আমি মিশা ভাৱবাদীৰ দ্বিতীয়টো বাৰ্তা পঢ়িবলৈ পাওঁ। আৰু ইয়াত কিছুমান বিশেষ বিশেষ পাপৰ কথা উল্লেখ কৰা আমি পাওঁ। এই 2 নম্বৰ অধ্যায়টোত মিশা ভাৱবাদীয়ে লোকসমূহৰ কিছুমান বিশেষ বিশেষ পাপৰ কথা উল্লেখ কৰিছে। সেই ইছৰাইলীয়া লোকবিলাকৰ ওপৰলৈ ঈশ্বৰৰ পৰা সুধ বিচাৰ দণ্ড নামি আহিছিল। কিয়? কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ দেৱ দেৱীৰ প্ৰতিমা পূজা আৰু তাৰ সৈতে জড়িত বিভিন্ন অনৈতিক পাপ কৰ্মত লিপ্ত হৈ পৰিছিল। অতি ভয়ংকৰ ধৰণৰ পাপ আছিল সেয়া। সেই সময়ত প্ৰচলিত প্ৰতিমা পূজাই অতি ঘিনলগীয়া অনৈতিক কাৰ্যকহে বুজাইছিল। আৰু বেশ্যাবৃত্তি কৰা নাৰীবিলাকৰ বেচ বা উপাৰ্জনে সেই উচ্চ স্থানবোৰ পৰিচালিত কৰিছিল। বেশ্যাবৃত্তি আছিল তেওঁবিলাকৰ ধৰ্ম ব্যৱস্থাৰ উপাৰ্জনৰ উৎস, কাৰণ সেই প্ৰতিমা পূজাৰ সৈতে যৌন কাৰ্য সদায় জড়িত হৈ আছিল। প্ৰিয় শ্ৰোতা, আজিও আমি তেনেকুৱা ঘটি থকা দেখিবলৈ পাওঁ, বিশেষকৈ শয়তান আৰু ভূত প্ৰেত আদিৰ উপাসনাবিলাকত। আমি ভাবোঁ
মিশা ভাৱবাদীৰ দিনৰ প্ৰতিমা পূজা আৰু আজিৰ দিনৰ অসুচী আত্মাৰ সেৱা পূজা আদিৰ মাজত যথেষ্ট সম্বন্ধ আছে। দুয়ো ক্ষেত্ৰতেই যৌন কাৰ্যই বিশেষ ভূমিকা পালন কৰে। সেইবোৰ আচলতে মানুহে ঈশ্বৰৰ আজ্ঞা লংঘন কৰাৰ চিন বা প্ৰকাশ। যৌন বিষয়ক পাপ আৰু প্ৰতিমা পূজাৰ মাজত সম্বন্ধ থকাটো পৰিলক্ষিত হয় আৰু সেইবিলাক কাৰ্যই একোটা পৰিয়াল একেবাৰে ধ্বংস কৰি পেলায়, ছিন্ন ভিন্ন কৰি পেলায় আৰু বিবাহৰ যোগেদি পুৰুষ আৰু নাৰীৰ মাজত থাকিবলগীয়া মধুৰ সম্বন্ধ সেইবিলাক পাপে একেবাৰে ধ্বংস কৰি পেলায়। যেতিয়া যৌন কাৰ্য বিবাহৰ বন্ধনৰ মাজত আবদ্ধ ৰখা হয়, তেতিয়া এই কাৰ্য এই জগতৰ সকলোতকৈ মূল্যৱান আৰু মধুৰ সম্বন্ধত পৰিণত হয়। কিন্তু যেতিয়া কোনো এখন দেশ বা জাতিয়ে এই যৌন কাৰ্য সঠিক পৰিসীমাৰ মাজত আবদ্ধ ৰাখিব নোৱাৰে, সেই পৰিসীমাৰ পৰা বাহিৰ কৰি নিয়ে আৰু অবৈধ যৌন কাৰ্যও সাধাৰণভাৱে গ্ৰহণ কৰি লয়, ভুৱা বিশ্বাস তথা নতুন নৈতিকতাৰ নামত, তেতিয়া এই কথাটোহে প্ৰমাণিত হয় যে সেই দেশ বা সেই জাতিৰ অধঃপতন ঘটিছে, সেই দেশ বা সেই জাতি ধ্বংসমুখী হৈছে। এই অধ্যায়টোত মিশা ভাৱবাদীয়ে যিবোৰ পাপৰ বিৰুদ্ধে ক'ব, সেই পাপবোৰ হৈছে পৰস্পৰৰ বিৰুদ্ধে কৰা পাপ, মানৱ জাতিৰ বিৰুদ্ধে কৰা পাপ। কিন্তু প্ৰথম অধ্যায়ত যি পাপৰ কথা কোৱা হৈছিল, সেই পাপবিলাক আছিল ঈশ্বৰৰ সৈতে থকা সম্বন্ধৰ ক্ষেত্ৰত, অৰ্থাৎ ঈশ্বৰৰ বিৰুদ্ধে কৰা পাপ। আমি এই কথাটো জনা উচিত যে যেতিয়া ঈশ্বৰৰ সৈতে কোনো এজন মানুহৰ সম্বন্ধ ঠিক নাথাকে, আন মানুহৰ সৈতেও সেই মানুহৰ সম্বন্ধ ঠিক থাকিব নোৱাৰে। আৰু যেতিয়া কোনো মানুহৰ সম্বন্ধ ঈশ্বৰৰ সৈতে ঠিকে থাকে, তেতিয়া তেওঁ বিচাৰক বা নিবিচাৰক আন মানুহৰ সৈতে তেওঁৰ সম্বন্ধ ভাল হ'ব পাৰে। উদাহৰণস্বৰূপে পশ্চিমীয়া দেশ এখনত এবাৰ এটা বিশেষ সমাজ সংস্কাৰ আন্দোলন চলিছিল। লাভি ডাভি আন্দোলন বুলি সেই সমাজ সংস্কাৰ আন্দোলনটো কোৱা হৈছিল। কিন্তু তাৰ সৈতে জড়িত ডেকা ডেকেৰী আদি ঈশ্বৰৰ সৈতে সম্বন্ধ ৰাখি চলা ডেকা ডেকেৰী নাছিল। সেইবাবে পাছলৈ সেই আন্দোলন অতি গভীৰ অনৈতিকতাৰ কবলত পৰিছিল। সেই আন্দোলনে বহুতো যুৱক যুৱতীৰ জীৱন চিৰদিনৰ বাবে ধ্বংস কৰি পেলাইছিল। প্ৰিয় শ্ৰোতা, যদিহে ঈশ্বৰৰ সৈতে আমাৰ সম্বন্ধ ঠিকে নাথাকে, তেতিয়াহ'লে আন মানুহৰ সৈতে আমাৰ সম্বন্ধ ঠিক থাকিব নোৱাৰে বা উচিত ধৰণৰ সম্বন্ধ স্থাপন হ'ব নোৱাৰে। 2 নম্বৰ অধ্যায়টো আকৰ্ষণীয় অধ্যায় নহয়। ঈশ্বৰৰ বাক্যত ই সকলোতকৈ আকৰ্ষণীয় অধ্যায় নিশ্চয় নহয়। কিন্তু এই অধ্যায়ে জাতিটোক ধ্বংস কৰা পাপবিলাক উদঙাই দেখুৱায়। ঈশ্বৰৰ লোক হিচাপে আৰু জাতি হিচাপে আমি মিশা ভাৱবাদীৰ বাক্যলৈ কাণ দি সাৰ পাই উঠা উচিত। পাঠ কৰি দিম 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। যিবোৰে নিজ নিজ শয্যাত অধৰ্ম কল্পনা কৰে আৰু কুকৰ্ম চিন্তা কৰে, সিহঁতৰ সন্তাপ হ'ব। ৰাতিপুৱালেই সিহঁতে তাক সিদ্ধ কৰে, কাৰণ সেয়ে সিহঁতৰ হাতৰ ক্ষমতাৰ অধীন। যদিও ইয়াৰ ভিতৰত অবৈধ যৌন সম্পৰ্কৰ কথাটোও পৰে, কিন্তু ই আচলতে আন ধৰণৰ মন্দতাৰ কথাহে ঘাইকৈ প্ৰকাশ কৰিছে। তেওঁলোকে যেতিয়া ৰাতি বিচনাত পৰে, টোপনি মাৰিবৰ কাৰণে নপৰে, কিন্তু মন্দ কাম কৰিবলৈ পৰিকল্পনা কৰে, আঁচনি প্ৰস্তুত কৰে, ৰাতি যেন বিচনাত তেওঁলোকে সেইকাৰণেহে পৰে। আৰু হয়তো তেওঁলোক তেনেকুৱা মন্দ কাৰ্যত জড়িত হৈও পৰে। এগৰাকী মহিলাই আপত্তি কৰিছিল যে তেওঁৰ স্বামী যেতিয়া ৰাতি ঘৰলৈ আহে, তেওঁ অফিচৰ কাম অফিচতে এৰি থৈ নাহে, সেই কাম লগতে লৈ আহে, আৰু ৰাতি বিচনাত পৰোঁতেও তেওঁ পিছদিনা কি কৰিব তাকেই পাগলি থাকে। সেই মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰিছিল। তাত আচৰিত হ'বলগীয়া নিশ্চয় একো নাই। ৰাতিপুৱালেই সিহঁতে তাক সিদ্ধ কৰে, কাৰণ সেয়ে সিহঁতৰ হাতৰ ক্ষমতাৰ অধীন। অৰ্থাৎ
তেওঁলোকে মনতে যি আঁচনি লয় সেইবোৰ কাৰ্যত পৰিণত কৰিবলৈ সক্ষম হয়। আমাৰ আজিৰ দিনতো এই কথাটো সঁচা যে পাপী আৰু ঈশ্বৰ বিশ্বাসহীন লোকবিলাকেই বেছি সফল হয়। আজি আমাৰ সমাজৰ সা সম্পত্তিবোৰ নিশ্চয় ভাল মানুহৰ হাতত নাই। ঈশ্বৰলৈ ভয় ভক্তি নকৰা মানুহৰ হাততহে আছে। ধন মানেই ক্ষমতা, আৰু ধনৰ বলত অনৈতিক লোক সকলো ভুল কামবোৰো সফলভাৱে কৰি যাব পাৰে। আৰু সেইকাৰণেই আজি আমি মানৱ জাতি ইমান বেয়া অৱস্থাত পৰিছোঁ। আচল সমস্যাটো শক্তিৰ নাটনি নাইবা বিভিন্ন দলবিলাকৰ অসমৰ্থতা নহয়, কিন্তু সকলো সমস্যাৰ মূল কথা এইয়ে যে ক্ষমতাৰ বাঘজৰী আছে ঈশ্বৰলৈ ভয় ভক্তি নকৰা লোকবিলাকৰ হাতত। এই পাপেই ইছৰাইল জাতিক অধঃপতিত কৰিছিল। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে মিশা ভাৱবাদীয়ে ঈশ্বৰে মানি চলা নিয়ম এটা ইয়াত দেখুৱাইছে, মানৱ জাতিৰ মাজত চলা শাসনৰ নীতি। যেতিয়া ধন সম্পত্তি আৰু ক্ষমতা এমুঠিমান ঈশ্বৰ বিশ্বাসহীন মানুহৰ হাতত গোট খায়, তেতিয়া ঈশ্বৰে হস্তক্ষেপ কৰে, সুধ বিচাৰ কৰি দণ্ড বিহে। এই কথা মনত ৰাখি আমি বাৰু সাৱধান হোৱা উচিত নহয়নে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাই ইছৰাইলীয়া লোকসকলৰ বিভিন্ন ধৰণৰ মন্দ স্বভাৱৰ কথা উল্লেখ কৰিছে। ৰাতি শুবলৈ বিচনাত পৰিলে তেওঁলোক পোনে পোনে টোপনি নাযায়, বৰং তেওঁলোকে বিচনাত শুই শুই নানা ধৰণৰ অধৰ্মৰ আঁচনি আৰু পৰিকল্পনা কৰে, আৰু হয়তো বহু ক্ষেত্ৰত তেওঁলোকে একে সময়তে বেয়া কামবোৰত লিপ্তও হৈ থাকে। যেতিয়া ৰাতিপুৱাৰ পোহৰ হয় তেতিয়া তেওঁলোকে বেয়া চিন্তাবোৰ অভ্যাস কৰে, কাৰণ সেয়া তেওঁলোকৰ হাতৰ শক্তিত থাকে, অৰ্থাৎ তেওঁলোকে যি পৰিকল্পনা কৰিছে তাক কাৰ্যকাৰী কৰিবলৈ সক্ষম হয়। আমি চাৰিওফালে চালে এইটো দেখা পাওঁ যে পাপী আৰু অধৰ্মী লোকবোৰে জীৱনত প্ৰায়ে সফল হৈ থাকে। ধনৰ বলত অধৰ্মীসকলে ভুলৰ মাজেৰে পাৰ হ'বলৈ সক্ষম হয়। আমাৰ সকলো সমস্যাৰ মূল কথাটো হ'ল এনেধৰণৰ মানুহেই সকলো ফালে দপদপাই থাকে। এই একেই পাপে ইছৰাইলক তললৈ নমাই আনিছিল। যেতিয়া ধন সম্পত্তি আৰু ক্ষমতা ঈশ্বৰক ভয় নকৰা লোকৰ হাতত পৰে, তেতিয়া ঈশ্বৰে সুদবিচাৰ দণ্ড পঠিয়াবলৈ বাধ্য হয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃৰ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মিশা ভাৱবাদীয়ে কেইখন ঠাইক উদ্দেশ্য কৰি ভাৱবাণী প্ৰচাৰ কৰিছিল? অপশ্যন এ 7, অপশ্যন বি 12, অপশ্যন চি 5, অপশ্যন ডি 10। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।